টিহুৰ গোবৰা দলত কৃষি কাৰ্যৰে স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে ৭৩ বছৰীয়া কন্দৰ্প বৰ্মনে। বয়সে কেতিয়াও হাৰ নমনা এগৰাকী আদৰ্শ কৃষক নলবাৰী জিলাৰ টিহু গোবৰা দলৰ বাসিন্দা। বৰ্তমান সময়ছোৱাত সেউজীয়া হৈ উঠিছে কন্দৰ্প বৰ্মনৰ খেতি পথাৰ। মৰা পগলা দিয়া নৈৰ দাঁতিতেই তেওঁ বান্ধকবি, ওলকবি, ব্ৰকলি, আলু, কেপচিকাম, বিলাহী, বেঙেনা, সৰিয়হ আদি বিভিন্ন প্ৰকাৰৰ শাক পাচলিৰ খেতি কৰি আহিছে। বিহুৰ সময়ত তেওঁৰ উৎপাদিত শাক পাচলি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত যথেষ্ট সমাদৰ লাভ কৰে। বৈজ্ঞানিক পদ্ধতিত কৃষিকাৰ্যত মনোনিৱেশ কৰি প্ৰতি বছৰে কন্দৰ্প বৰ্মনে কেইবা লক্ষাধিক টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তিয়াত্তৰ বছৰ বয়সতো চাইকেল চলাই নিজে উৎপাদিত শাক পাচলি বিভিন্ন বজাৰলৈ লৈ যোৱা এইগৰাকী কৃষক আজি অঞ্চলটোৰ বাবে হৈ পৰিছে আদৰ্শ। যুৱ প্ৰজন্মকো কৃষি কাৰ্যৰ সৈতে জড়িত হ'বলৈ আহ্বান কন্দৰ্প বৰ্মনৰ। খেতিৰ পৰা মানে মই সৰুৰ পৰাই খেতিত লাগি থকা মানুহ। আলু, কবি, বাঙনা, সৰিয়হ, মূলা, মুঠতে হৰেক ৰকমৰ খেতি আছে। আৰু বিন চিন আদি কৰি গোটেইখিনি আছে। এইটো নৈ বানপানী উঠে না, হয়। সেইকাৰণে এইবাৰহে বানপানী উঠা নাই। আমি খৰালিয়ে খেতি কৰোঁ বেছি ইয়াত। তাৰমানে ধৰক খৰালি খেতি 1 বিঘা মাটি খেতি কৰিলে যিমান মোৰ 10 বিঘা ধান খেতিত সমান উৎপাদন। মইতো প্ৰথমবাৰ জংঘল ভাঙি খেতি কৰাতে ইয়াতে মোটামুটি 3 কঠা বাঙনাত 1.5 লাখ টকা পাইছোঁ, অকল বাঙনা। আমাৰ খেতিটো সেইকাৰণে দিবান, আমি সেই গাড়ী দি, আমি সিপাৰৰ মানুহটো গাড়ী দি ট্ৰাকেদি আমি সেই আনো, গোবৰ ব্ৰইলাৰৰ গোবৰ আনো আৰু গৰুৰ গোবৰ আনো, সেই ৰকমে খেতি কৰোঁ।